সকলোকে আজি ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই শংকৰদেৱ শিশু নিকেতন ইয়াত এটা খুব সুন্দৰ আৰু খুব শুভ মুহূৰ্ত, কাৰণ নিকেতনৰ এটা সভাগৃহ যিটো যোৱাবাৰৰ সাংসদ পুঁজিৰ আমাৰ কুইন পূজা ডাঙৰীয়ানীয়ে দিছিলে, আৰু এটা খুব সুন্দৰ সভাগৃহ ইয়াত নিৰ্মাণ কৰা হৈছে স্কুল মানে নিকেতনৰ। গতিকে তাক আজি আমি দ্বাৰ উন্মোচন কৰিছোঁ। গতিকে নিকেতনৰ সকলো ছাত্ৰ ছাত্ৰী, আচাৰ্য আৰু বিশেষকৈ প্ৰধান আচাৰ্য মহোদয়লৈ আমাৰ শুভেচ্ছা থাকিল যে নিকেতনৰ যাতে উন্নয়ন হয় আৰু শিক্ষাৰ্থীসকলৰ যাতে ভৱিষ্যত উন্নয়ন হয়, আৰু ভৱিষ্যত দিনত আমাৰ ফালৰ পৰাও নিকেতনৰ বাবে কিছু কৰণীয় থাকিলে আমাৰ ফালৰ পৰাও প্ৰতিশ্ৰুতি থাকিল যে নিকেতনখনৰ উন্নয়নৰ কাৰণে আমিও নিকেতনৰ লগত সদায় থাকিম। ধন্যবাদ। আজি পবিত্ৰ ৰাখী বন্ধন উৎসৱ, শাওণ মাহৰ পূৰ্ণিমা তিথি, আৰু এই দিনটোতে আমি আমাৰ নিকেতনৰ সন্মানীয় প্ৰাক্তন সাংসদ কুইন ওজা বাইদেৱে আমাক 20 লাখ টকাৰ গৃহ নিৰ্মাণৰ শ্ৰেণীকোঠা নিৰ্মাণৰ কাৰণে 20 লাখ টকা অনুদান দিছিলে। আৰু আজি এই চেগতে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে এই গৃহটো আমি আজি সম্পূৰ্ণ হৈছে, আৰু সম্পূৰ্ণ হোৱাত আমি সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ বিজুলী কলিতা মেধি বাইদেউক আমি আমন্ত্ৰণ কৰি আনিছোঁ, আৰু তেখেতৰ জৰিয়তে আজি এই নিকেতন গৃহটো আমি উন্মোচন কৰিলোঁ। আৰু তেখেতক আমি বহুত ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ ইয়াত আহি যেনেধৰণে বিদ্যায়তনিক দিশত আমি যিটো গৃহটোৰ জৰিয়তে আমি লাভান্বিত হ'ম, তাত তেওঁলোকে সহায় সহযোগ কৰাৰ কাৰণে আমি অশেষ ধন্যবাদ যাচিছোঁ।